নমস্কাৰ ফিউচাৰ ফোকাস আসাম ইউটিউব চেনেলটোৰ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই মনোৰঞ্জন হাজৰিকাই আপোনাক সকলোকে স্বাগতম জনালোঁ। এডিআৰই গেট 3 অলৰেডি পৰীক্ষা শেষ হৈছে। এতিয়া গেট 4 পৰীক্ষা আহি আছে। যিসকল ভাই বন্ধুসকলে এডিআৰই গেট 4 ফৰ্ম ফিল আপ কৰিছিলে তেখেতলোকৰ সুবিধা হোৱাকৈ মই মনোৰঞ্জন হাজৰিকাই এটা জিকে সিৰিজৰ এটা হিষ্ট্ৰী পাৰ্ট লৈ আহিছোঁ, যিটো পাৰ্ট 1ত আৰু পাৰ্ট 2ত সম্পূৰ্ণ হিষ্ট্ৰীখিনি আপোনালোকে ৰিভিজন কৰি যাব পাৰে। গতিকে আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে আমি হিষ্ট্ৰীখিনি এই ভিডিঅ' দুটাৰ মাজে কভাৰ কৰিম। আজি প্ৰথম প্ৰশ্নটো হৈ গ'ল বুৰঞ্জী শব্দটোৰ অৰ্থ কি? বুৰঞ্জী শব্দৰ অৰ্থ হ'ল নজনা কথাৰ ভঁৰাল। ইয়াৰ পাছৰ প্ৰশ্নটো কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজা কোন আছিল? প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল ভগদত্ত, আৰু এই ভগদত্তই কৌৰৱৰ ফালৰ পৰা যুদ্ধ কৰিছিল। ঠিকে আছেনে? ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো কামৰূপ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিলে পুষ্য বৰ্মন, আৰু বৰ্মন বংশৰ শেষ ৰজাজন আছিলে কোন? ভাস্কৰ বৰ্মন, আমি সকলোৱে জানো। ইয়াৰ পাছৰ প্ৰশ্নটো পুৰণি কামৰূপৰ ভাগ চাৰিটা কি কি? ইয়াত প্ৰথম ভাগটো হৈ গ'ল ৰত্নপীঠ, তাৰ পাছৰ ভাগটো হৈ গ'ল কামপীঠ, তাৰ পাছৰ ভাগটো স্বৰ্ণপীঠ, তাৰ পাছৰ ভাগটো সোমপীঠ। কেতিয়াবা সোমপীঠ বা সোমৰপীঠ বুলি কয়। কেতিয়াবা এই ভাগকেইটাৰ মাজত বেলেগ এটা ভাগ সোমোৱাই দিব পাৰে, আৰু আপোনালোকৰ ইয়াৰ ভিতৰত অডটো বা অমিলটো সুধিব পাৰে। গতিকে আপোনালোকে গোটেইকেইটা ভাগ মনত ৰখাটো অতি দৰকাৰ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনে কেতিয়াৰ পৰা ৰাজত্ব কৰিছিলে সেইটো প্ৰশ্ন আহি গ'ল 594ৰ পৰা 650 চনলৈকে বা 650 খ্ৰীষ্টাব্দলৈকে ভাস্কৰ বৰ্মনে ৰাজত্ব কৰিছিলে। যোগিনী তন্ত্ৰৰ মতে পুৰণি কামৰূপ ৰাজ্যক কেইটা ভাগত ভাগ কৰা হৈছে? অলৰেডি আমি পঢ়ি আহিছোঁ, 4টা ভাগত ভাগ কৰা হৈছিলে। ইয়াৰ পাছৰ প্ৰশ্নটো নাগ শংকৰ দেৱালয় কোনে সজাইছিল? নাগ শংকৰ দেৱালয় সেই সময়ৰ কামৰূপৰ ৰজা নৰ শংকৰে নাগ শংকৰ দেৱালয় সজাইছিল। গতিকে এই প্ৰশ্নটো আহিলে আমি লিখিব লাগিব নৰ শংকৰ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো শালস্তম্ভ কামৰূপৰ সিংহাসনত উঠে কিমান চনত? শালস্তম্ভৰ যিটো বংশ আছিল, শালস্তম্ভ বংশৰ প্ৰথম আৰম্ভণি হৈছিলে 650 খ্ৰীষ্টাব্দৰ পৰা। বৰ্মন বংশৰ শেষ হোৱাৰ পাছতে শালস্তম্ভ বংশ অসমত আহে। গতিকে ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল শালস্তম্ভ বংশৰ অন্তিম ৰজাজন কোন আছিল? শালস্তম্ভ বংশৰ অন্তিম ৰজাজন আছিলে ত্যাগ সিংহ। ঠিকে আছেনে? ইয়াৰ পাছৰ পৰৱৰ্তী প্ৰশ্নটো হৈ গ'ল শ্ৰীহৰ্ষৰ জীয়েক ৰাজ্যমতীক কোন দেশলৈ বিয়া দিছিলে? শ্ৰীহৰ্ষৰ জীয়েক ৰাজ্যমতীক নেপাললৈ বিয়া দিছিলে। গতিকে এনেধৰণৰ প্ৰশ্ন আহিলে আপোনালোকে ভুল নকৰে বুলি মই আশা ৰাখিলোঁ। পৰৱৰ্তী প্ৰশ্নটো পাল বংশৰ প্ৰথম ৰজা কোন আছিল? পাল বংশৰ প্ৰথম ৰজা আছিলে ব্ৰহ্মপাল। ঠিকে আছেনে? পৰৱৰ্তী প্ৰশ্নটোলৈ আহোঁ। পৰৱৰ্তী প্ৰশ্নটো এনেধৰণৰ আহোমসকল অসমলৈ কেতিয়া আহিছিল, বা আহোমসকল অসমলৈ আহিছিল 1228 খ্ৰীষ্টাব্দত। 1228 খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহিছিল। আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে, আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিলে? স্বৰ্গদেউ চাওলুং চুকাফাই। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? আহোমৰ প্ৰথম ৰাজধানী আছিলে চৰাইদেউ। এই প্ৰশ্নটো খুব ৰিপিট হোৱা দেখা যায়, গতিকে মষ্ট ইম্পৰ্টেণ্ট হয়। আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ কাৰ পিতেক আছিলে? জয়মতী আৰু গদাধৰ সিংহৰ পুত্ৰ আছিলে। আৰু ৰুদ্ৰসিংহই বহুকেইটা বস্তু নিৰ্মাণ কৰিছে। আপোনালোকে কমেণ্ট ছেকশ্যনত যিসকলে জানে সেই বস্তুকেইটা বা সেই অনুষ্ঠানকেইটা আপোনালোকে কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিব। আহোমৰ শেষ ৰজা কোন? আহোমৰ শেষ ৰজা আছিল চন্দ্ৰকান্ত সিংহ। পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন কোন আছিলে? শুক্লেংমুং। শুক্লেংমুঙৰ যদি আপোনালোকে ছদ্মনাম বা হিন্দু নামটো আপোনালোকে জানে তেতিয়াহ'লে সেই নামটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ইয়াৰ পাছত আহিলে ল'ৰা ৰজাৰ প্ৰকৃত নাম কি? ল'ৰা ৰজাৰ প্ৰকৃত নামটো হ'ল চুলিকফা। আৰু চুলিকফাৰ বিষয়ে আহোমত এটা বৰ বিশেষ কথা আছে, যেনেধৰণে চুলিকফাৰ দিনতে অংগখুদ যি কৰা হৈছিল আহোমৰ যুৱকসকলক, সেই কাহিনীটো বৰ প্ৰসিদ্ধ হয়। সতী জয়মতী আহোমৰ কোন আছিলে? গদাধৰ সিংহৰ পত্নী আছিল। গদাধৰ সিংহৰ আহোম নামটো কি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। ঠিকে আছেনে? পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। আহোমৰ প্ৰতিষ্ঠাতা কোন আছিলে? বা চুকাফা আছিলে আহোমৰ প্ৰতিষ্ঠাতা। চুকাফা ব্ৰহ্মদেশৰ কোন প্ৰদেশৰ পৰা অসমলৈ আহিছিলে? মাওলুং প্ৰদেশৰ পৰা অসমলৈ আহিছিলে চুকাফা। মুণ্ডুং চুংখাম মানে কি আছিল? মুণ্ডুং চুংখাম মানে অসমত সেই সময়ত সোণৰ বাগিচা বা মুণ্ডুং চুংখাম বুলি আহোমৰ সময়ত কোৱা হৈছিল। জয়ন্তীয়া ৰজা যশু বৰ্মন কোন আহোম ৰজাৰ সমসাময়িক আছিল? নৰিয়া ৰজাৰ সমসাময়িক আছিল। আৰু নৰিয়া ৰজাৰ আহোম নামটো হৈ গ'ল নৰিয়া ৰজাৰ আহোম নাম। পৰৱৰ্তী প্ৰশ্নটো আহোম ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ?
1376 পৰা 1380 লৈ ৰজা নাছিলে সেই সময়ত মন্ত্ৰী শাসন চলিছিলে আহোম ৰাজ্যত কোন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয় চুডাংফাক বামুণী কোঁৱৰ বুলি জনা যায় আৰু চুডাংফাই বিশেষ এটা প্ৰথা উলিয়াইছিলে শিঙৰি ঘৰত উঠা প্ৰথা চুডাংফা বা বামুণী কোঁৱৰে উলিয়াইছিলে আহোম অসমৰ কোনজন ৰজাই চাৰগুৰিলৈ অসমৰ ৰাজধানী লৈ গৈছিল চুডাংফা বা বামুণী কোঁৱৰে অসমৰ বা আহোমৰ ৰাজধানী চাৰগুৰালৈ লৈ গৈছিলে এই কথাটো আপোনালোকে নাপাহৰিব কোনে ৰাজধানী ক'ত পাতিছিলে সেই কথাটো খুব ৰিপিট হোৱা দেখা যায় কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ নাম লয় চুকামফাই স্বৰ্গনাৰায়ণ নাম লয় ঠিকে আছেনে পদটো দিহিঙীয়া ৰজা বুলি কাক কোৱা হয় চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱা যায় কোনজন আহোম ৰজাই প্ৰথমে লোকপিয়ল কৰিছিলে এই প্ৰশ্নটো খুব ৰিপিট হোৱা দেখা যায় আপোনালোকে মনত ৰাখি থ'ব চুহুংমুং বা দিহিঙীয়া ৰজাই আহোমত পোনপ্ৰথমভাৱে চেনচাছ বা লোকপিয়ল কৰিছিলে কোনজন ৰজাক গড়গঞা ৰজা বুলি কোৱা হয় গড়গঞা ৰজা বুলি কোৱা হয় চুকলেংমুঙক গড়গঞা ৰজা বুলি কোৱা হয় অসমৰ মৰিয়াসকলে কি ব্যৱসায়ৰ লগত জড়িত অসমৰ মৰিয়াসকল কাঁহৰ বাচন বৰ্তন নিৰ্মাণৰ ক্ষেত্ৰত জড়িত অসমৰ কোনজন ৰজাক কুজা ৰজা বুলি কোৱা হয় চুটিনফাক কুজা ৰজা বুলি কোৱা হয় ঠিকে আছেনে চুটিনফাৰ অন্য এটা নাম হৈ গ'ল কুজা ৰজা ইয়াৰ পাছৰ প্ৰশ্নটো কোনজন আহোম ৰজাৰ ছত্ৰভংগ যুগ হোৱা বুলি দৈৱজ্ঞসকলে কৈছিল শিৱসিংহৰ ছত্ৰভংগ হোৱা বুলি কৈছিল দৈৱজ্ঞসকলে কৈছিল যে শিৱসিংহৰ ছত্ৰভংগৰ যুগ চলি আছে ঠিকে আছেনে পৰৱৰ্তী প্ৰশ্নটো বৰ ৰজা ফুলেশ্বৰী কোন আহোম ৰজাৰ কুঁৱৰী আছিল শিৱসিংহৰ কুঁৱৰী আছিলে কোন বৰ ৰজা ফুলেশ্বৰী প্ৰথম বৰ ৰজা কোন আছিল প্ৰথম আহোমৰ বৰ ৰজা আছিল ফুলেশ্বৰী নেক্সট কুৱেশ্যনটো অসমৰ ইতিহাসত কোনজন আহোম ৰাণীক দ্বিতীয় বৰ ৰজা বুলি উপাধি দিয়া হয় দ্বিতীয় বৰ ৰজা বুলি উপাধি দিয়া হয় সৰ্বেশ্বৰীক আহোমৰ দ্বিতীয় বৰ ৰজা হৈ গ'ল সৰ্বেশ্বৰী পৰৱৰ্তী প্ৰশ্নটো হস্তি বিদ্যাৰ নৱ পুথিখন কোনে ৰচনা কৰিছিল হস্তি বিদ্যাৰ নৱ পুথিখন কোনে ৰচনা কৰিছিল সেই ৰচনা কৰিছিলে সুকুমাৰ বৰকাইতে আৰু ইয়াত হাতীৰ বিষয়ে বিভিন্ন কথা উল্লেখ আছে কোনজন আহোম ৰজাৰ দিনত লতা কটা ৰণ হৈছিল ৰাজেশ্বৰ সিংহৰ দিনত ঠিকে আছেনে মণিপুৰৰ ৰাজকন্যা কুৰংগ নয়নীক কোন আহোম ৰজালৈ বিয়া দিছিল কুৰংগ নয়নীক ৰাজেশ্বৰ সিংহলৈ বিয়া দিছিলে লতা কটা ৰণত জয় হোৱাৰ বাবে মণিপুৰৰ ৰজাই কুৰংগ নয়নীক ৰাজেশ্বৰ সিংহলৈ বিয়া দিছিল আৰু এই লতা কটা ৰণত লতা কাটি মণিপুৰলৈ যোৱাৰ বাবে এই যুদ্ধক লতা কটা ৰণ বুলি কোৱা হয়